বৰভগতীৰ পৰা গাঁৱৰ সচেতন ব্যক্তি দুজন মানে ফোন কৰিলে যে এটা বৰটোকোলা এনেকৈ গছৰ পৰা খৰি পৰিছে। মই আহি চালোঁ বৰটোকোলা ফুড পয়জনিং হৈছে। মই লগে লগে আমাৰ স্থানীয় ডক্টৰ ভেটেনেৰি সুৰজক ফোন কৰিলোঁ। সুৰজে কৈছে এইটো ফুড পয়জনিং হ'ব পাৰে, আপুনি আমাৰ তালৈ পঠিয়াই দিয়ক। মই দুজন সচেতন ব্যক্তিৰ হাততে বস্তুটো ৰেস্কিউ কৰি ধুনীয়াকৈ বান্ধি তেওঁলোকক উন্নত চিকিৎসাৰ কাৰণে মই ডক্টৰৰ ঘৰলৈ প্ৰেৰণ কৰিছোঁ। বৰটোকোলা ডাঙৰ বয়সস্থ বৰটোকোলা। লুজ পাইপ আজিকালি বৰটোকোলা দেখিবই পোৱা নাযায়। আমাৰ ইয়াতে এজোপা গছতে আছে কলিয়াবৰৰ বৰভগতী অঞ্চলত, বাকী অঞ্চলত আমি দেখা পোৱা নাই। এই চৰাইটো যিহেতু দুষ্প্ৰাপ্য, সেইকাৰণে মই ভেটেনেৰিলৈ প্ৰেৰণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।